নমস্কাৰ বন্ধুবানিকল কেনেকুৱা আছে নিশ্চয় ভালে আছে তো বন্ধুবানিকল ফাইনালি সিএম ছাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ যেটো টকাখিনি মানে দিব লগা কথা কৈছিলে এই টকাখিনি দি দিছে আপোনালোকে জানে যে 4-5 দিন মান আগতে বকো কামৰূপত এটা অনুষ্ঠান কৰিছিল সেই অনুষ্ঠানত সিএম ছাৰে যিসকলে এপ্লাই কৰিছিলে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আৱাস যোজনা ইহঁতৰ টকাখিনি অনলাইনত জৰিয়তে আপোনালোকৰ একাউণ্টত সোমাই দিছে তো এতিয়া কথা হ'ল যে এটো কোন ইয়াৰত 2024 হ'ব 24 যিসকলে এপ্লাই কৰিছিল আৰু যিসকলে ৱেটিং লিষ্টত আছিলে 23-24 তাৰপিছত 22 হিহঁতৰ টকাখিনি একাউণ্টত সোমাই দিছে তো এতিয়া কথা হ'ল যে বহুতে মোক সুধিছে যে দাদা আমি কেতিয়া পাম যদি আপোনালোকে 2025ত অনলাইনত এপ্লাই কৰিছিলে তো আপোনালোকে যদি পোৱা নাই আপোনালোকে আৰু কেইটামান দিন ৱেইট কৰক 2026তে আপোনালোকে সাগে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰতে আপোনালোকৰ টকাখিনি দিয়া হ'ব যদিহে আপোনালোকৰ জিঅ' টেগিং হৈছে জিঅ' টেগিং অল অসমৰে জিঅ' টেগিং মানে কৰিছে যদি আপোনাৰ জিঅ' টেগিং হৈছে তেতিয়া হলে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব জিঅ' টেগিং আপোনালোকৰ জিঅ' টেগিং কৰিবই লাগিব যদি আপোনালোকে কৰা নাই এতিয়াও সময় আছে জিঅ' টেগিং কৰি লওক আৰু নিকল আপোনালোকৰ কেঁচা ঘৰ থাকিব লাগিব যদি আপোনালোকৰ কেঁচা ঘৰ থাকে তেতিয়া হলেহে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ টকাখিনি লাভ কৰিব পাৰিব যদি ধৰি লওক পকি ঘৰ আছে আকৌ এপ্লাই কৰিছে হিয়তে তো ভেৰিফিকেশন কৰিবই যেটো আপোনালোকৰ ডিস্ট্ৰিক্টৰ গ্ৰাম পঞ্চায়ত হওক বা টাউন কমিটিৰ পৰা আহি আপোনালোকৰ ঘৰখিনি চাব যে পুৰণি ঘৰটো কোনটো আছে পকি ঘৰ নে কেঁচা ঘৰ আছিল যদি কেঁচা ঘৰ থাকে তেতিয়া হলে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব তাতে এই ঘৰৰ সন্মুখতে আপোনালোকৰ ফটো ক্লিক কৰি দিব জিঅ' টেগিং কৰিব আধাৰ কাৰ্ডৰ লগত লিংক কৰি দিব তাৰ পিছত আপোনালোকৰ সেকেন্ড লিষ্টত নাম আহিব তাৰ পিছতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব তো বন্ধুবানিকল ইতিমধ্যে মানে বহুতে কৈছে যে যারা আমাৰ জিঅ' টেগিং হৈছে ফটো ক্লিক মাৰি গৈছে কিন্তু আমি টকাখিনি পোৱা নাই তো আপোনালোকে কেইটামান দিন ৱেইট কৰক কাৰণ বহুতো ডিস্ট্ৰিক্টতে আৰবানৰ কিছুমানৰ টকা সোমোৱা নাই আৰু বহুতো ডিস্ট্ৰিক্টতে আৰবানৰ টকা সোমাইছে তো আৰবানৰ টকা কিয় সোমাইছে সেই কেইটা ডিস্ট্ৰিক্টতে আগৰ কিস্তি ক্লিয়াৰ কৰি দিছে 2022 23 24 যিহতে থাৰ্ড কিস্তি সেকেন্ড কিস্তি পাইছিলে হেতু ক্লিয়াৰ কৰি দিছে সেইভাবে হিয়তে ডিস্ট্ৰিক্টৰ আৰবানৰ টকা সোমাইছে 2025তে এপ্লাই কৰা মানে যিসকলে এপ্লাই কৰিছিলে হিয়তৰে আৰু যিসকলে 2025ত এপ্লাই কৰিছিলে হিয়তৰ টকা সোমা নাই আৰবানৰ কাৰণ হিয়তৰ আগৰে টকাখিনি পেন্ডিং পৰি আছিল আগৰে টকা হোল্ড কৰি ৰাখিছিলে থাৰ্ড কিস্তি সেকেন্ড কিস্তি দিয়া নাছিলে সেইভাবে 2025ৰ যিসকলে এপ্লাই কৰিছিলে হিয়তৰে মানে ফাৰ্ষ্ট কিস্তি দিয়া নাই আগৰ মানে আগৰ ইয়াৰৰ 2022-23-24ৰ টকাখিনি ক্লিয়াৰ কৰি দিব তাৰ পিছতে আপোনালোকে মানে ঘৰৰ টকা পাব তো এতিয়া কথা হ'ল যে আপোনালোকে যিসকলে ঘৰৰ টকা পাইছে হিয়তে ঘৰ বনোৱা ষ্টাৰ্ট কৰি দিছে নিশ্চয় আৰু যিসকলে পোৱা নাই আপোনালোকে কেইটামান দিন ৱেইট কৰক 2026ৰ ভিতৰতে অৰ্থাৎ 2026ৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকে ইলেকশ্যনৰ আগতে আপোনালোকে সাগে ঘৰৰ টকা সোমাই যাব মানে বহুতে মোক কমেন্ট কৰিছে যে দাদা টকাখিনি সোমোৱা নাই মই জিঅ' টেগিং হৈছে মোৰ কেতিয়া সোমাব আৰবানৰ টকা কেতিয়া সোমাব তো আৰবানৰ টকা বহুতো ডিস্ট্ৰিক্টতে আৰবানৰ টকা সোমাইছে আৰু বহুতো ডিস্ট্ৰিক্টতে সোমোৱা নাই যে আগৰে যিসকলৰ আগৰ কিস্তি পোৱা নাছিলে থাৰ্ড কিস্তি সেকেন্ড কিস্তি 23-24 বছৰৰ হিয়তৰ টকা ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্টৰ আৰবানৰ টকা সোমাই দিব যিসকলে ডিস্ট্ৰিক্টৰ আগৰে কিস্তি ক্লিয়াৰ হৈ গৈছে হিয়তৰ 2025ত অলৰেডি টকা সোমাইছে হিয়তৰ এই অক্টোবৰৰ লাষ্টৰ পিনে আৰু নৱেম্বৰৰ ফাৰ্ষ্ট উইকতে টকাখিনি লাভ কৰিব পাৰিছে ফ্ৰেণ্ডছসকল আৰু দুমাহ মান ৱেইট কৰক আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ যেটো টকা হয় সেই টকাখিনি লাভ কৰিব পাৰিব আৰু অকল দুমাহ মান ৱেইট কৰক কাৰণ ভোটৰ আগতে আপোনালোকে যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ এপ্লাই কৰিছিলে হিয়তে আপোনালোকে ভোটৰ আগতে টকাখিনি লাভ কৰিব পাৰিব আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ